নমস্কাৰ মই কাহাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এইচএছএলচি 2026ত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব অনুত্তীৰ্ণ শিক্ষাৰ্থী বাধ্যতামূলক কৰা হৈছে নামভৰ্তিৰ বাবে জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত এইচএছএলচি অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ্থী যিসকলে পৰীক্ষা দিছিলে 2026 চনত আৰু উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকল শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে বাধ্যতামূলক কৰা হ'ল নামভৰ্তিৰ বাবে 14 আগষ্ট 2026ৰ ভিতৰত বিদ্যালয়সমূহে পুনৰ নামভৰ্তি কৰিব লাগিব শিক্ষাৰ্থী ৰণুজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে দিলে এই বাৰ্তা জনাইছো এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ বাবে এটা বিশেষ খবৰ বুলি ক'ব লাগিব নিয়মীয়া পাঠ গ্ৰহণ উপস্থিতি আৰু আভ্যন্তৰীণ মূল্যায়ন নিশ্চিত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এইচএছএলচি 2026ত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে বাধ্যতামূলক কৰা হ'ল এতিয়াৰে পৰা নামভৰ্তি এতিয়াৰে পৰা যদি পৰীক্ষা দিব লাগে তেতিয়াহ'লে যদি দশম শ্ৰেণীৰ আকৌ পৰীক্ষা কোনোবাই দিব খোজে তেতিয়াহ'লে নিয়মীয়া পাঠ গ্ৰহণত উপস্থিতি থাকিব লাগিব ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে এক ডাঙৰ ঘোষণা বুলি ক'ব লাগিব এইচএছএলচি 2026ত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ নিৰ্দেশ জাৰি কৰিছে পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে বাধ্যতামূলক কৰা হ'ল এতিয়াৰে পৰা নামভৰ্তি কিয়নো 14 আগষ্ট 2026ৰ ভিতৰত বিদ্যালয়সমূহকো পুনৰ নামভৰ্তি কৰাৰ নিৰ্দেশ দিছে শিক্ষাৰ্থী ৰণুজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে দিলে এই জাননী নিয়মীয়া পাঠ গ্ৰহণ উপস্থিতি আৰু আভ্যন্তৰীণ মূল্যায়ন নিশ্চিত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে শিক্ষা বিভাগৰ পৰা আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব 2026ত মেট্ৰিকত যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষাৰ্থীয়ে বাধ্যতামূলক কৰা হ'ল নামভৰ্তি 14 আগষ্ট 2026ৰ ভিতৰত বিদ্যালয়সমূহে পুনৰ নামভৰ্তি কৰিব লাগিব শিক্ষামন্ত্ৰী ৰণুজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে দিছে এই জাননী নিয়মীয়া পাঠ গ্ৰহণ আৰু উপস্থিতি আভ্যন্তৰীণ মূল্যায়ন নিশ্চিত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হ'ল